हेलो बंधु बान्धवीসকল কি খবৰ আপোনালোক নিশ্চয় ভালে আছে আমাৰ পাকঘৰলৈ আপোনালোকক স্বাগতম জনাইছো মই এটা নতুন ৰেচিপি লৈ আহিছো এয়া মই কঁঠালৰ আচাৰ বনাবলৈ লৈছো এই কঁঠালখিনি মই সৰু সৰুকৈ কাটি লৈছো পানীত মই 5 মিনিট সময় বইল কৰি লৈছো অলপ সিজিবলৈ দি এয়া মই ৰ'দত দি লৈছিলো ৰ'দত দিয়াৰ বাবে অলপ কলা হৈছে ৰ'দত মই 3 ঘণ্টামান সময় দিছো এতিয়া মই আচাৰ বনাম এতিয়া কেৰাহীত তেল গৰম হোৱাত মই অলপ নহৰু আৰু মিহিকৈ কাটি লোৱা আদা দি ললো এয়া তেজপাত দিলো এয়া নিমখ হালধি আৰু এয়া ধনিয়া পাউডাৰ অলপ পাঁচফোৰণ দিলোঁ এইখিনি অলপ ভাজি লম আদা নহৰু দিবও পাৰে নিদিবও পাৰে কঁঠালৰ আচাৰত আমচুৰ পাউডাৰ দিব লাগে মই আমচুৰ পাউডাৰ নিদিওঁ মোৰ নাই সেইবাবে মই অলপ কঁঠাল দিম কঁঠাল নহয় মই কঁঠাল বুলি ক'লো ভুলতে এয়া মই আমহে দিছোঁ কঁঠালৰ আচাৰেটো বনাম তাত আম দিলে অলপ ভাল লাগিব টেঙাটো উঠিব আমখিনি মই অলপ সময় ভাজি লওঁ আমকেইটা মই বইল কৰি লোৱা নাছিলোঁ অলপ সৰু সৰুকৈ কাটি 1 ঘণ্টামান সময় ৰ'দত শুকুৱাই লৈছোঁ এতিয়া মই এইখিনি অলপ সময় ভাজি লওঁ এয়া মই শুকান জলকীয়া দিলোঁ 4টা এতিয়া মই কঁঠাল বহাই দিম আপোনালোকে ডাঙৰ ডাঙৰ টুকুৰাও কৰিব পাৰে মই বেছি ডাঙৰ কৰা নাই অলপ সৰু সৰু কৰিছোঁ এইখিনি অলপ সময় ভাজি লওঁ এতিয়া ইয়াত মই জলকীয়াৰ গুড়ি দিম এয়া মোৰ আচাৰৰ মছলাৰ ভিডিঅ'টো মই আগতে দিছোঁৱে আপোনালোকে চালে গম পাব তাত কি কি দিছোঁ এইখিনি অলপ সময় ভাজি ল'ম কালাৰটো ভাল হোৱাৰ কাৰণে এয়া মই কাশ্মীৰী লাল মিৰ্চি অলপ দিলোঁ এতিয়া ইয়াত মই ভিনেগাৰ দিম 2 চামুচমান দিম ভিনেগাৰ দিলে আচাৰটো সোনকালে ঢিলা হ'ব আৰু কিছু দিনলৈ ভালে থাকিব এয়া মোৰ কঁঠালৰ আচাৰ ৰেডি হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিম ইয়াত মই তেল পিছত গৰম কৰি ঠাণ্ডা হোৱাৰ পিছত দি ল'ম আপোনালোকে ভিডিঅ'টো ভাল পায় এনেদৰে আপোনালোকে আচাৰ বনাই চাবচোন যোনে কঁঠালৰ আচাৰ বনোৱা নাই আজিৰ ভিডিঅ'টো ইমানে ভাল লাগিলে লাইক কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ